अमरांगसू कोयला खदान हादसे के बाद असम सरकार ने गैर कानूनी रूप से संचालित कोयला खानों के खिलाफ अभियान तेज कर दिया है। मार्केटा में आज अवैध कोयला खदानों के खिलाफ अभियान चलाया गया। प्रशासन ने अभियान चलाकर 13 अवैध रेड होल माइंस को सील किया। साथ ही अवैध खदानों में काम कर रहे 3 खनिकों को भी हिरासत में लिया। प्रशासन ने नामदांग में यह अभियान चलाया। रेड होल माइनिंग ऑपरेट हो आছিলে অপাৰেশ্যনত আমি প্ৰায় 13টা ৰেড হোল মাইনিং আমি কমপ্লিটলি ডেষ্ট্ৰয় কৰিছোঁ। ডেষ্ট্ৰয় কৰাৰ সময়ত গাঁতৰ ভিতৰত 3জন শ্ৰমিকে কাম কৰি আছিলে, চ' তেওঁলোকক উলিয়াই অনা হৈছে। তেওঁলোকক বৰ্তমান আৰক্ষীয়ে ডিটেইন কৰি ৰাখিছে। ইয়াৰ উপৰি যিখিনি ইলেক্ট্ৰিকেল লাইনছ লৈ তেওঁলোকে কাম কাজ কৰি আছিলে সকলোখিনি প্ৰায় ডেষ্ট্ৰয় কৰি দিয়া হৈছে। তেওঁলোকৰ যিখিনি ইলেক্ট্ৰিকেল ইকুইপমেণ্টছ আছিলে, পাম্প হওক, মটৰছ হওক আৰু কিবা বৰ্ড কিছুমান সেইবিলাক গোটেইখিনি চিজ কৰি লোৱা গৈছে। সেইখিনি এতিয়া বৰ্তমান মাৰ্ঘেৰিটা থানালৈ লৈ যোৱা হ'ব। তাৰোপৰি এটা কোল ইণ্ডিয়াৰ এটা পুৰণা এবাণ্ডেণ্ট অফিচ এটা আছিলে, য'ত কোনোবা এজন কনজিউমাৰে, যাৰ আমি ডিটেইলছখিনি পোৱা নাই, যিটো আমাক APDCলৈ জনাম বুলি কৈছে, তাত তেওঁ বেলেগকৈ ইলেক্ট্ৰিকেল ইকুইপমেণ্ট ইনষ্টল কৰি তাত এটা কিৰ্লোস্কাৰ জেনেৰেটৰ আছিলে। চ' আমি সেই গোটেই ঘৰটোক এতিয়া বৰ্তমান চিল কৰি ৰাখিছোঁ। আৰু এখন এক্সকেভেটৰ আমি এতিয়া বৰ্তমান হয় সেইখনেই আমি এতিয়া এক্সকেভেটৰ এখন আমি চিজ কৰিছোঁ।